নমস্কাৰ জনাইছোঁ সকলোলৈকে। পূৰ্বৰ পৰম্পৰা অনুসৰি আমি প্ৰত্যেক বছৰে পালি অহাৰ দৰে এইবাৰো আমি সমজুৱাভাৱে ন খাবলৈ সকলোৱে একগোট হৈছোঁ। এয়া দেখিছে আজি ন খোৱা পৰ্বৰ বাবে আঘোণ মাহত এয়া সকলোৱে যো-জা কৰিছে, শাক পাচলি কুটাত ব্যস্ত। এয়া দেখিছেনে, সকলোৱে উলহ মালহেৰে আজি মিলা প্ৰীতিৰে আমাৰ চুবুৰীটো কেইঘৰমান লগ হৈ আমি সমজুৱাকৈ ন খুৱাবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে, সিহঁতি ফূৰ্তিতে কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে দেখিছে। এয়া ৰান্ধনীয়ে ইতিমধ্যে জুই দি আছে, দুটা তাও পাতি দিছে দেখিছেনে। এফালে ভাত আৰু এফালে দালি বহাই দিছে। এয়া আমাৰ নবৌগৰাকীয়ে মাছ ধুই আছে ভালদৰে, যিহেতু চালনী মাছ, ঘৰৰ লোকেল মাছ নাই সেইহেতু। এয়া দেখিছেনে, গামলাটোকে দেখাই দিছে ফূৰ্তিত দেখিছে ৰান্ধনী। তাৰপিছত এই মাছখিনি ভালদৰে চালনী মাছ যিহেতু, সেয়েহে নিমখ মাৰি ভালদৰে ধুই লৈছে। এইজনে আকৌ ইমান ঠাণ্ডা দেখাইছে, জুই ফুৰাই আছে দেখিছে, জুই সেক লৈছে, ইমানে ঠাণ্ডা লাগিছে তেওঁ। এয়া মাছ ইতিমধ্যে নিমখ হালধি সানি অলপ প্ৰথম এটা কুটা বনাবৰ বাবে আগবঢ়াই দিছে। তাৰপৰা আৰু এইখিনি আছে। যিহেতু আজিকালি ব্ৰইলাৰ মাংস সকলোৱে নাখায়, মানুহৰ প্ৰধান বেমাৰৰ কাৰণ ব্ৰইলাৰ মাংসটো ভাল নহয়, সেয়েহে মাছকে অনা হ'ল। এয়া দেখিছে আমাৰ বৰ্তা আছে, দুজনমান গণ্যমান্য ডাঙৰ ব্যক্তিও আছে কেইজনমান। সকলো মিলি, ডাঙৰ সৰু সকলো মিলি আমি মিলা প্ৰীতিৰে আঘোণ মাহৰ ন খোৱা পৰ্বটো এনেদৰে আমি আৰম্ভ কৰোঁ।